হাই গাইজ, কি খবৰ? তো চাকছোঁ আজি একদম ভাত খুৱাই উঠিলোঁ। তো যাই আছোঁ আজি সোণাক্ষী মন্দিৰত। তো ধুনীয়াকৈ গা পা ধুই ওলাই মেলি ল'লোঁ। সেইফালে ধুনীয়াকৈ ওলালোঁ, ভালে কিনে অকণমান ষ্টাইল দিলোঁ আপোনালোকৰ লগত। তো মাইফালে পাছফালে ওলাইছে, দেখিছে নিশ্চয়। ধুনীয়াকৈ ওলাই আছে আৰু মাক ৰখি আছে, মোৰ বৰ লাগি গ'লে। তাৰপিছত অকণমান মই পুতলাৰ লগত যুঁজিলোঁ। সি আমাক মানে যোৱা দেখা পাই চাই আছে পূৰাকৈ নিৰীক্ষণ কৰি। তাৰ লগত অকণমান যুঁজিলোঁ, যুঁজি কিনে তাৰপিছত এইফালে গাইছ আৰু লৈ হোৱা নাই, ওলোৱাই আছে ঘৰৰ পৰা। তাৰপিছত মই এনেকৈ ৰখি আছোঁ গাইছ, কেতিয়াবা ওলাব হ'ব আৰু যাম। ইয়াৰ লগতে মই যুঁজিলোঁ পুতলাৰ লগত, সিও যুঁজি আছে, ময়ো এনেকৈ যুঁজি আছোঁ। সি দেখিছেনে কেনেকৈ মোক নিংকাই দিয়ে। তো তাৰপিছত যুঁজি আহি পালোঁ। ধুনীয়াকৈ আহিলোঁ, আমি মন্দিৰ চন্দিৰ চালোঁ, ধুনীয়াকৈ বহুত বেছি ভাল লাগিলে। তাৰপিছত মায়ে চাকি বন্তি এনেকৈ জ্বলালে, মই লগত চাই আছোঁ এনেকৈ। মই জ্বলালোঁ, ভিডিঅ' কৰা নহ'ল আৰু। তাৰপিছত মায়ে এনেকৈ ৰুমাল বান্ধিলে, ৰুমাল ভিডিঅ' কৰি দিছিলোঁ মাক। তাৰপিছত চাকি ধুনীয়াকৈ একদম ৰুমাল বান্ধি আছে, বহুত ভাল লাগি যায়। তাৰপিছত এইফালে ইমান ধুনীয়া চিনাৰী এটা চাওকচোন, বহুত বেছি ভাল লাগে, ইমান ধুনীয়া বতাহ। তো আহি পালোঁ ঘৰত ধুনীয়াকৈ। তো যদি ভিডিঅ'টো যদি ভাল পাইছে তেতিয়া লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।